শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জনা যে নকল্পতৰু তাহান্ত বিনাহি নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। পুণ্য অৰণ্যৰ মাজে মাধৱৰ নাম সিংহ প্ৰকাশ কৰয় অতিবৰে। যাৰ ধ্বনি শুনি ভয়ে মহাপাপ হস্তিশয় পলাই অতি ত্ৰাসতলৰে। হোম যাগ যোগ পূজাকে আদি কৰি যিমান সৎকৰ্ম আছে সেয়ে পুণ্য অৰণ্য নিচিনা দৰে। সেই অৰণ্যত নামসিংহ গোজৰণিত হস্তিৰূপী পাপ ভয়তে পলাই লৰ মাৰে। নৰতনু অৰণ্যত নামসিংহক বাস দিব পাৰিলে কাম ক্ৰোধ অহংকাৰ হিংসা চোৰ আদি মহা বলৱান হস্তিৰূপ পাপ সিংহৰ ভয়ত পলাই লৰ মাৰে। অৰ্থাৎ পুণ্য নৰতনুৰ নামকে ঈশ্বৰে এক কৰি নামৰূপী ঈশ্বৰক অন্তৰত ৰাখি মুখে নাম ললে মহাপাপ হাতীৰ তুল্য হলেও নামসিংহ ভয়ত পলাই লৰ মাৰে। নাৰদীয় পুৰাণত বিস্তাৰিত ৰূপত আছে। কৃষ্ণ। ইয়ে ৰাম আপুনি আপোনা বন্ধু আপুনি আপোনা শত্ৰু আপুনি আপোনাক ৰাখে মাৰে। হৰিক নভজি নৰে আপুনি হৈ অনষ্ট হৰি ভজি আপোনাক তাৰে। নিজৰ বন্ধু নিজেই নিজৰ আৰু শত্ৰু নিজেই। আপোনাৰ শত্ৰু আপুনি আপোনাৰ বন্ধু আপুনি। যি পৰকাল সদ্গতিৰ অৰ্থে সাধুৰ সঙত সৎ শিক্ষা শৰণ ভজন ভক্তি অৰ্চন প্ৰৱৰ্তন শ্ৰৱণ কীৰ্তন কৰি সদাচাৰ হয় তেওঁ মিত্ৰ। যিজনে নিজকে নিজৰ তাৰিব পাৰে সৎসং কুশিক্ষা আৰু কুচৰিত্ৰ বিমুখ হৈ হিংসা অহংকাৰত যি লিপ্ত তেৱেঁই তেওঁৰ শত্ৰু হৈ অধঃপতন হয়। অৰ্থাৎ হৰিপৰায়ণ ভক্তি হৈ নিজক তাৰে পাপত মগ্ন হৈ নৰকগামী হয়। সেয়েহে নিজৰ শত্ৰু নিজেই নিজৰ বন্ধু নিজেই। কৃষ্ণ। ইয়ে ৰাম দুৰ্লভ মনুষ্য জন্ম লভিয়া পশুৰ যোগ্য বিষয় আশা পৰিহৰা। সন্তৰ সঙত ৰতি সুখে হৰি গুণ গায়া সন্তোষ অমৃত পান কৰা। বিংশতিত লক্ষবাৰ স্থাৱৰত ৯ জলত ১০ পক্ষীত ৩০ পশুত ৪ বানৰত ইমান বাৰ নানা যোনিত ভ্ৰমণ কৰি জীৱই নৰতনু পায়। সেইবাবেই মনুষ্যৰ জন্মক অতি দুৰ্লভ বোলা হৈছে। পশু শৰীৰতো যি বিষয়ত সুখ পায় দুৰ্লভ মনুষ্যৰ জন্মতো সেই বিষয়ত সুপ্ত ত্যাগ কৰি সাধুৰ সং ঈশ্বৰৰ গুণ নাম অমৃত সন্তোষ মনেৰে পান কৰা মানুহৰ কৰ্তব্যই কাম।
ইয়ে ৰাম বিষয়ৰ সম্বন্ধ সুখ সমস্ত জনিতে পাই হৰি সেৱা একো স্থানে নাই। হৰিৰ সেৱাৰে যোগ্য কেৱলে মনুষ্য তনু জানি পুৰা হৰি গুণ গায়া। পক্ষীৰ পৰা কীট পতংগলৈকে যি যোনিতে জন্ম হয় বিষয়ৰ সুখ কৃষ্ণ কৰিলেও পৰম পৰিষ্কাৰ নিৰ্মল ভক্তিৰ অধিকাৰী হৈ সুখে সংসাৰ তৰিব পাৰি। এতেকে সাধুসকলে হৰি কীৰ্তন কৰি নিৰ্মল ভক্তি লভি অনায়াসেই এই সংসাৰ তৰে। কৃষ্ণ ইয়ে ৰাম শুনা সভাসদ চয় নিৰিভা শাস্ত্ৰ নয় হৰি গুণ ভাগৱত সাৰ। সাধু সংগ অনুকৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ। সভাসদসকল সেই বান্ধৱসকল ভাগৱত শাস্ত্ৰই যি মত তাক পৰিহাৰ নকৰি সাধু সংগত শ্ৰৱণ কীৰ্তন কৰি পাখণ্ড ব্যৱহাৰ পৰিত্যাগ কৰা অৰ্থাৎ শাস্ত্ৰ ভাগৱতৰ মতে কাম ক্ৰোধ লোভ মোহ ত্যাগ কৰি সাধুৰ সংগত পৰমাৰ্থ তত্ত্ব বিচাৰি লৈ হৰি কীৰ্তন কৰা। কৃষ্ণ ইয়ে ৰাম বৰাই গত পৰে যোগ্য নাহি প্ৰভূত পৰে সুখে নাহি সুখ আও নাহি পুৰুষৰ। হৰি বানে হৰি বিনে পৰিত্ৰাণ কটাও আৰু নাহি জানা ৰিপু নাহি সংসাৰত পৰে। ঈশ্বৰৰ ভক্তি জন্মী সংসাৰ সুখ ত্যাগীজনী বৈৰাগ্য অৰ্থাৎ উদাসীন তেওঁক সৌভাগ্যশালী বোলা হয়। তেওঁ সমান ভগৱানৰ পুৰুষ আৰু নাই। সংসাৰৰ মায়া মোহ যিজনে ত্যাগ কৰিব নোৱাৰে তেওঁৰ প্ৰতি সংসাৰৰ মায়াই পৰম শক্তি স্বৰূপ। তেনে শত্ৰুৰ পৰা ৰক্ষা কৰোতা হৰি বিনে নাই। উদাসীনজন ভগৱান পৰমাৰ্থ তত্ত্বৰ জন সুখী। সংসাৰত মায়া পৰম শত্ৰু ত্ৰাণ কৰোতা কেৱল হৰি। এতেকে উদাসীন হৈ মায়া ত্যাগ কৰি পৰমাৰ্থ তত্ত্ব বুজি পৰম শত্ৰুৰূপী সংসাৰৰ ৰিপুবিলাকৰ পৰা হৰিক ভজি উদ্ধাৰ হোৱা। চতুৰ্থ স্কন্ধত অংগ ৰজাই বৈৰাগ্য মিলি পুত্ৰ ধন জন ঐশ্বৰ্য ত্যাগ কৰি ঈশ্বৰৰ দেহাৰ্পী মোক্ষ পদ পাইছে। ইয়ে ৰাম লক্ষ্মীপতি ভগৱন্ত যাহাৰ প্ৰসন্ন ভৈলে তাহাৰ দুৰ্লভ কিছু নাই। তাহাৰ ৰাম নাৰায়ণ পৰ ভৈলে তথাপিতো চিন্তুৱান নবাঞ্চয় সেৱা সুখ পাই। লক্ষীৰ স্বামী হৰি যাক প্ৰতি সন্তুষ্ট থাকে তাৰ বাবে অপ্ৰাপ্য একো নাই। যি হৰিপৰায়ণ হয় তেওঁ ঈশ্বৰ সেৱা সুখত বাজে আন কোনো সুখ বাঞ্ছা নকৰে। অৰ্থাৎ লক্ষীয়ে যিগৰাকীক তেওঁ যদি প্ৰসন্ন হয় তেন্তে তলৈকৰ সকলো সম্পদ তেওঁৰ হাততেই থাকে। তথাপিও
দাহস্য ভাৱত যাৰ মন ঈশ্বৰত মজি গ'ল, তেওঁ কোনো ঈশ্বৰৰ সম্পদ সুখক বাঞ্ছা নকৰে। ইয়ে ৰাম কৃষ্ণৰ হৃদয় চাৰু, লক্ষ্মীৰ নিবাসস্থান, সুখ নয়নৰ পান পাত্ৰ, দিকপাল সমস্তৰ আশ্ৰয়, কৃষ্ণৰ বাহু ভকতৰ পাদ পদ্ম মাত্ৰ। শ্ৰীকৃষ্ণৰ চাৰি বাহুৰ মধ্যত চক্ৰকাৰ হৃদয়ত অতি সুন্দৰ, গতিকে চাৰু বুলি কয়। সেই চাৰু হৃদয়তে লক্ষীৰ আৱাসৰ স্থান। লক্ষীৰ দুই নেত্ৰৰ তৃপ্তিৰ স্থান শ্ৰীকৃষ্ণৰ মুখপদ্ম। দিকপালসকলে কৃষ্ণৰ চাৰি বাহুত আশ্ৰয় কৰি থাকে, কিন্তু ভকতসকলে স্থান কৃষ্ণৰ পদ পংকজত, অৰ্থাৎ লক্ষী দেৱী কৃষ্ণৰ চাৰু হৃদয়ত বাস কৰি মুখ পদ্মামৃত পান কৰি নয়ন তৃপ্তি কৰে। দিকপালসকলে বাহুত আশ্ৰয় কৰি বিদ্যমানত আছে, কিন্তু ভক্তি কৃষ্ণৰ চৰণ পংকজৰ বিনে আন ইচ্ছা নকৰে। চতুৰ্থ স্কন্ধত ৰূপত বৰ্ণনাত বিস্তাৰিত ৰূপত আছে ইন্দ্ৰ, অগ্নি, যম, নৈৰ্য্য, বায়ু, বৰুণ, কুবেৰ, শিৱ, ব্ৰহ্মা, অনন্ত এইসকল দিকপাল। কৃষ্ণ।